বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তন্ময় চেতিয়া আৰু উৎপল দত্তকো 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সোমবাৰে সংবাদমেলৰ মাজতেই গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ মুখ্য সচিবগৰাকী। ইফালে অপহৰণৰ ঘটনাৰ সময়ত ৰন্তু পানীফুকন নাছিল বুলি মন্তব্য অধিবক্তাৰ। ভুৱা গোচৰেৰে ৰন্তু পানীফুকনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য অধিবক্তাগৰাকী। আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে নাৰায়ণ শইকীয়াৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। নাৰায়ণ শইকীয়া, এফালে 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ ৰন্তু পানীফুকনক প্ৰেৰণ কৰা হৈছে আৰু আনফালে অধিবক্তাগৰাকীয়ে কৈছে যে ৰন্তু পানীফুকনক উদ্দেশ্য প্ৰণোদিতভাৱে মিছা গোচৰত তেওঁক কাৰাবন্দী কৰা হৈছে। ৰন্তু পানীফুকনক অসমৰ জনতাই জানে, তেওঁ এগৰাকী খুব ভদ্ৰ অমায়িক ব্যক্তি। তেওঁ কথা বতৰা কওঁতেও চালি জাৰি কয়, পঢ়া শুনা কৰি কয় আৰু তেওঁ কাম কাজবোৰো কিন্তু বিগত সময়ছোৱাত বৰ বিতৰ্কৰ আৱৰ্তত থকা কাম কাজ নাছিল। তাৰ পিছতো তেওঁ সেইদিনা সংবাদমেল সম্বোধন কৰোঁতেই আৰক্ষীৰ ৰোষত পৰি আজি গ্ৰেপ্তাৰ হ'ব লগা হৈছে। তেওঁক 3 দিনৰ বাবে জিম্মাত ৰাখিছে। গোটেই বিষয়টো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, চাওক যে সোমবাৰে যিদিনা সংবাদমেল সম্বোধন কৰি আছিল আৰু সংবাদমেল সম্বোধন কৰাৰ সময়তে তাত এটা আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈছিল আৰু উপস্থিত হৈ বীৰ লাচিত সেনাৰ যিগৰাকী মুখ্য সচিব, সেই মুখ্য সচিব ৰন্তু পানীফুকনক তাৰ পৰা আটক কৰিছিলে আৰু আটক কৰি কালি তেওঁক গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি তেওঁ আদালতলৈ নিয়া হ'ল আৰু আদালতে ইতিমধ্যে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বৰ্তমান দিছপুৰ থানাতে ৰন্তু পানীফুকন, তন্ময় আৰু উৎপল এই 3জন আছে আৰু বাকী যিকেইজন অপহৰণৰ লগত জড়িত তেওঁলোককো আছে আৰু তেওঁলোকক সোধা পোছা কৰি আছে গোটেই বিষয়টো সন্দৰ্ভত। ইতিমধ্যে আপুনি কৈছে যে ৰন্তু পানীফুকনে গোটেই বিষয়টোত জড়িত নাই বুলি ইতিমধ্যে অধিবক্তাগৰাকীয়ে কৈছিলে আৰু যিটো আচলতে অপহৰণ বা ধন দাবীৰ গোচৰ, সেই ধন দাবীৰ গোচৰটোত যিজন ব্যক্তিৰ নাম উল্লেখ হৈছে, যিজন নেতাৰ নাম উল্লেখ হৈছে, সেইজন হৈছে বিকাশ অসম। বিকাশ অসমে এই ঘটনাটোৰ লগত জড়িত বুলি ইতিমধ্যে উল্লেখ আছে আৰু বিকাশ অসমক ইতিমধ্যে আজি 3-4টা দিন ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে বিচাৰি আছে, কিন্তু বিকাশ অসমক বৰ্তমানলৈকে তেওঁক আটক কৰিবলৈ বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। বিকাশ অসম ক'ত আছে সেয়াও সংভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। প্ৰথমতে এটা কথা ওলাইছিলে যে মেঘালয়ত বিকাশ অসম পলাই আছে, কিন্তু মেঘালয়তো ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকে খবৰ খাতি লৈছে বা অভিযান চলাইছে, কিন্তু বৰ্তমানলৈকে বিকাশ অসমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। কাৰণ বিকাশ অসম কিয় জড়িত বুলি ইতিমধ্যে ওলাইছে সেইটো কথাও ইতিমধ্যে স্পষ্ট হৈছে যে বিকাশ অসমৰ স্বাক্ষৰ থকা যিখন আচলতে বীৰ লাচিত সেনাৰ চিলমোহৰ, সেই চিলমোহৰ 5টাকৈ পেড পোৱা গৈছে, বাকী বিভিন্ন সামগ্ৰী পোৱা গৈছে। এই যিসমূহ সামগ্ৰী ইতিমধ্যে সেই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই আছে আৰু গোটেই যিটো ধন দাবীৰ গোচৰ, এই ধন দাবীৰ গোচৰটোত বিশেষকৈ মাটিৰ দালাল জড়িত হৈ আছে, ভূমাফিয়া জড়িত হৈ আছে, 2জন ভূমাফিয়া জড়িত হৈ আছে এই গোটেই ঘটনাটোত। আৰু কালি ইতিমধ্যে কৈছে যে যিকেইজন ভূমাফিয়া, সেই ভূমাফিয়াকেইজন যিজনক যেতিয়া আদালতলৈ লৈ যোৱা হ'ল, তেতিয়া আদালতলৈ লৈ যোৱাৰ সময়ত তেওঁলোকে এটা কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰি থৈ গৈছে যে বীৰ লাচিত ভূমাফিয়াকেইজনে সেই যিজন ব্যৱসায়ী, সেই ব্যৱসায়ীকেইজনে পৰা পইচা পাবলৈ আছিলে আৰু তাৰ কাৰণে তেওঁলোকে অপহৰণ কৰিছিলে, কিন্তু তাত জড়িত কৰা হৈছিলে বীৰ লাচিত সেনাক আৰু বীৰ লাচিত সেনাৰ সদস্যক জড়িত কৰি তেওঁলোকে সেই টকা উলিয়াবলৈ বিচাৰিছিলে। ইয়াত কি জড়িত হৈ আছে সেইটো পিছৰ কথা, কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে এটা জাতীয় সংগঠনৰ নামত কিন্তু এনেধৰণে ধন দাবী বা এনেধৰণে অপহৰণৰ যিটো ঘটনা, এই ঘটনা হোৱাটো আচলতে এটা অতিকৈ লজ্জাজনক বিষয়। কাৰণ বীৰ লাচিত সেনাই বিভিন্ন সময়ত আমি দেখিছোঁ অসমৰ বিভিন্ন বিষয়ত তেওঁলোকে মাত মাতি আহিছে, বিভিন্ন সময়ত তেখেতলোকে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছিলে, যিটোৰ কাৰণে বীৰ লাচিত সেনা অসমৰ জনতাৰ মাজত এটা তেওঁলোকৰ নিজা প্ৰভাৱ আছে। সেই যিটো আচলতে বীৰ লাচিত সেনাৰ যিটো আচলতে ভাৱমূৰ্তি, সেই ভাৱমূৰ্তিটো কিন্তু সম্পূৰ্ণৰূপে ইয়াত ম্লান হোৱা পৰিলক্ষিত হৈছে। আৰু বীৰ লাচিত সেনা বা অন্যান্য এনেধৰণৰ সংগঠনৰ একাংশ নেতাই যে এনে জাতীয় সংগঠনৰ নাম লৈ যে এনেধৰণৰ অপকৰ্ম কৰে সেয়াও আপুনি নুই কৰিব নোৱাৰে। বিভিন্ন সময়ত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বা ধন দাবী বা এনেধৰণৰ যিসমূহ ঘটনা, সেই ঘটনাসমূহ বিভিন্ন সময়ত মাৰধৰৰ যিবোৰ ঘটনা, এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। কিন্তু বীৰ লাচিত সেনাই বাৰম্বাৰ এনেধৰণৰ বিতৰ্কত সোমাই পৰা পৰিলক্ষিত হয়। বিভিন্ন সময়ত বীৰ লাচিত সেনাৰ বিতৰ্কত থাকে, সেয়া আপুনি মাৰপিটৰ ঘটনাই হওক, সেয়া আপুনি কোনোবা ব্যৱসায়িক ধন দাবীৰ ঘটনাই হওক, বিভিন্ন এনেধৰণৰ ঘটনা সংঘটিত হয়। বিশেষকৈ যিটো শেহতীয়াকৈ অপহৰণৰ যিটো ঘটনা, এই অপহৰণৰ ঘটনাটোৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীও ইতিমধ্যে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে,
পৰহি যিদিনা মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে বিল-আচিত খানাৰ আচলতে আলফাৰ দৰে নিষিদ্ধ ঘোষণা কৰিব লাগিব নেকি এনেকৈ বুলিও কৈছিলে আৰু কালি যেতিয়া কৈছে যে যিসমূহ আচলতে অসমৰ বাকী যিসমূহ জিলা সেই বাকী জিলাসমূহৰ বিল-আচিত খানাৰ বিৰুদ্ধে যিসমূহ আচলতে গোচৰ আছে বিল-আচিত খানাৰ বিৰুদ্ধে যিসমূহ এনেধৰণৰ অপকৰ্মৰ যিসমূহ গোচৰ সেই অপকৰ্মৰ গোচৰসমূহ পুনৰবাৰ কিন্তু আৰক্ষীৰ ফালৰ পৰা চোৱা হৈছে প্ৰত্যেকখন জিলা আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু নিৰ্দেশ দিয়া হৈছে যে যিসমূহ আচলতে গোচৰ আছিলে সেই গোচৰসমূহ চাব লাগে ধন দাবীয়ে হওক বা মাৰপিটৰে হওক যিসমূহ ঘটনা সেই ঘটনাসমূহ পুনৰবাৰ আৰক্ষী বা চৰকাৰখনে তেওঁলোকে নিৰীক্ষণ কৰিছে আৰু বিল-আচিত থানাৰ যে আৰু যে সদস্য যে গ্ৰেপ্তাৰ নহ'ব ইয়াৰ কোনো মানে নাই আৰু সদস্য কিন্তু গ্ৰেপ্তাৰ হ'ব পাৰে বা যিসমূহ গোচৰ আছে সেই গোচৰসমূহ পুনৰবাৰ তেওঁলোকৰ ওপৰত লগোৱা হ'ব পাৰে কিন্তু বৰ্তমান ৰন্তুপানী ফুকনৰ ইতিমধ্যে উল্লেখ কৰিছে যে এটা কথা কালি উল্লেখ কৰি থৈ গৈছে যে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে চৰকাৰখনে এনেবোৰ কাম কৰিছে ৰন্তুপানী ফুকন হয় সেই সময়ত উপস্থিত সেই যিটো অপহৰণৰ ঘটনা সেই অপহৰণৰ ঘটনাটোত উপস্থিত নাছিল আৰু তেওঁ সংবাদমেল সম্বোধনহে কৰি আছিল তেওঁ অমায়িক তেওঁ কথা খুব চালি জাৰি কয় কিন্তু কালি ৰন্তুপানী ফুকনক যেতিয়া গ্ৰেপ্তাৰ কৰিলে আৰক্ষী 3 দিনৰ জিম্মালৈ দিলে যেতিয়া আদালতলৈ লৈ যোৱা হৈছিলে আদালতলৈ লৈ যোৱাৰ সময়ত তেওঁ এটা কথা উল্লেখ কৰি থৈ গৈছে যে এই গোটেই ঘটনাটো ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কাৰণ জুবিন গাৰ্গৰ এই মৃত্যুৰ যিটো ঘটনা এই মৃত্যুৰ ঘটনাটোক লৈ চৰকাৰ অস্বস্তিত পৰিছে চৰকাৰৰ অসুবিধা হৈছে যাক লৈ ইতিমধ্যে বিভিন্ন সময়ত যিসকল অনুৰাগীসকলে দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ যিটো ন্যায়ৰ দাবী সেই ন্যায়ৰ দাবীটো কৰি আহিছে আৰু সেই দাবীটোক আচলতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণেই মুখ্যমন্ত্ৰীয়ে বা চৰকাৰখনে এনে স্থিতি লৈছে বুলি কালি ৰন্তুপানী ফুকনে ইতিমধ্যে উল্লেখ কৰি থৈ গৈছে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে আটাইকেইজনকে আৰক্ষীয়ে জেৰা চলাই আছে আৰু গোটেই ঘটনাটো সন্দৰ্ভত বিকাশ অসম যিজন মূল অভিযুক্ত যিজনৰ নামত চিলমোহৰ পোৱা গৈছে যিজনৰ নামত পেট পোৱা গৈছে তেওঁ ধন দাবীৰ বা তেওঁ বৰ্তমান পলাতক হৈ আছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ